নমস্কাৰ, আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। যদিহে আপুনি ইংৰাজী শিকিবলৈ আৰম্ভ কৰিছে বা ব্যাকৰণৰ দক্ষতা উন্নত কৰিব বিচাৰিছে, এই ভিডিঅ'টো আপোনাৰ বাবেই। আজি আমি ইংৰাজী ব্যাকৰণৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় টেন্স সম্পৰ্কে শিকিম। টেন্সক অসমীয়াত কাল বা সময় বুলি কোৱা হয়। টেন্সে আমাক কেতিয়া কি ঘটিছে সেই কথা বুজিবলৈ সহায় কৰে, সেয়েহে ইয়াক সঠিকভাৱে শিকিলেহে ইংৰাজীত কথা কোৱা আৰু লিখা আমাৰ বাবে সম্ভৱ হ'ব। এই ভিডিঅ'ত আমি প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ টেন্সৰ মৌলিক কথাবোৰ সহজ উদাহৰণৰ সৈতে বুজিম। গতিকে লগত এটা নোটবুক লওক যাতে দৰকাৰী কথাবোৰ আপুনি লিখি ৰাখিব পাৰে। টেন্সে আমাক বৰ্তমান, অতীত আৰু ভৱিষ্যতৰ মাজত পাৰ্থক্য বুজাত সহায় কৰে। উদাহৰণস্বৰূপে, মই ভাত খাওঁ, মই ভাত খাইছিলোঁ আৰু মই ভাত খামৰ মাজত পাৰ্থক্য টেন্সৰ জৰিয়তেহে বুজিব পাৰি। টেন্স ব্যৱহাৰ কৰিলে আমাৰ কথা কোৱা বা লিখা অধিক স্পষ্ট আৰু বুজিবলৈ সহজ হয়। টেন্স ব্যাকৰণৰ এটা মৌলিক অংশ। ইয়াক সঠিকভাৱে শিকিলে আমাৰ ইংৰাজী ভাষাৰ দক্ষতা উন্নত হয়। উদাহৰণ হিচাপে, মই স্কুললৈ যাওঁ, মই স্কুললৈ গৈছিলোঁ আৰু মই স্কুললৈ যাম। এই বাক্যকেইটাত টেন্সৰ জৰিয়তে সময়ৰ পাৰ্থক্য স্পষ্ট হৈছে। গতিকে টেন্স ইংৰাজী ভাষাৰ এক অপৰিহাৰ্য অংগ। ইয়াৰ সৈতে পৰিচিত হ'লে আপোনাৰ ভাষাৰ দক্ষতা বহু পৰিমাণে উন্নত হ'ব। সহজ ভাষাত ক'বলৈ গ'লে টেন্সে কোনো এটা কামৰ নিৰ্দিষ্ট সময়ক বুজায়। যিকোনো কাম কোন সময়ত হৈছে সেই কথা অধিক স্পষ্টকৈ জানিবলৈ আমি টেন্সৰ বিষয়ে জানিবই লাগিব। টেন্সক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে প্ৰেজেণ্ট টেন্স বা বৰ্তমান কাল, পাষ্ট টেন্স বা অতীত কাল আৰু ফিউচাৰ টেন্স বা ভৱিষ্যৎ কাল। প্ৰেজেণ্ট টেন্সে এটা কাৰ্য বৰ্তমানত হৈ আছে বা নিয়মিতভাৱে হৈ থাকে বুলি বুজায়। মই প্ৰতিদিনে স্কুললৈ যাওঁ, সি ফুটবল খেলে। এই কাৰ্যবোৰ বৰ্তমান সময়ৰ সৈতে জড়িত। পাষ্ট টেন্সে আমাক এটা কাৰ্য অতীতত হৈছিল বুলি বুজায়। মই কালি স্কুললৈ গৈছিলোঁ, সি ফুটবল খেলিছিল। এই বাক্যবোৰত কাৰ্যবোৰ অতীতত হৈছিল বুলি স্পষ্ট হৈছে। আৰু ফিউচাৰ টেন্সে এটা কাৰ্য ভৱিষ্যতে হ'ব বুলি বুজায়। মই কাইলৈ স্কুললৈ যাম, সি ফুটবল খেলিব। এই বাক্যকেইটাত ফুটবল খেলা আৰু স্কুললৈ যোৱা কাৰ্য ভৱিষ্যতে হোৱাৰ সম্ভাৱনা বুজাইছে। এই ভিডিঅ'টোৰ জৰিয়তে প্ৰেজেণ্ট টেন্সনো কি সেই বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক। The present tense is used to talk about actions happening now or things that happen regularly. বৰ্তমান সময়ত ঘটা বা সদায় ঘটা ঘটনাৰ বিৱৰণ দিবলৈ প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ কৰা হয়। প্ৰেজেণ্ট টেন্সক আমি চাৰিটা ভাগত ভগাব পাৰোঁ। চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চিম্পল প্ৰেজেণ্ট টেন্সক আমি অভ্যাসগত কাম বা চিৰসত্য ঘটনা বুজাবলৈ ব্যৱহাৰ কৰোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সক বৰ্তমান সময়ত চলি থকা কোনো ঘটনাৰ বিৱৰণ দিবলৈ ব্যৱহাৰ কৰোঁ। কোনো এটা কাম এইমাত্ৰ শেষ হৈ যোৱা বুজাবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। অতীতৰ কোনো এক নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰোঁ। চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য এটা হ'বলৈ তাত ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট থাকিব। উদাহৰণস্বৰূপে, I eat rice. ইয়াত I ছাবজেক্ট, eat ভাৰ্ব আৰু rice অবজেক্ট। আন এটা উদাহৰণ, he goes to school every day. সি সদায় বিদ্যালয়লৈ যায়। চিম্পল প্ৰেজেণ্ট টেন্সৰ কেইটামান উদাহৰণ আমি আলোচনা কৰোঁ আহক। I go to school every day. মই সদায় বিদ্যালয়লৈ যাওঁ। The sun rises in the east. সূৰ্য পূব ফালে উদয় হয়। They play football in the evening. সিহঁতে আবেলি ফুটবল খেলে। I wake up early in the morning. মই ৰাতিপুৱা সোনকালে শুই উঠোঁ। He reads the newspaper every morning. তেওঁ সদায় ৰাতিপুৱা নিউজ পেপাৰ পঢ়ে। Birds fly in the sky. চৰাই আকাশত উৰে। Water boils at 100 degrees Celsius. পানী 100 ডিগ্ৰী চেলচিয়াছত উতলে। ইয়াত যিকেইটা বাক্য দিয়া হৈছে সেই বাক্যকেইটা হয়তো অভ্যাসগত অথবা চিৰসত্য বাক্য দিয়া হৈছে। এনেধৰণৰ সকলো বাক্য
আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখিব লাগিব। কিছুমান এনেকুৱা শব্দ আছে যি শব্দটো বাক্যত থাকিলে সেই বাক্যটো আমি সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য বুলি চিনিব পাৰোঁ। তেনেকুৱা ধৰণৰ কেইটামান শব্দ হৈছে অলৱেজ, নেভাৰ, sometimes, often, occasionally, rarely, usually, frequently, generally, currently, nowadays, presently, every, once, twice, several times a week আদি এডভাৰ্ব বা এডভাৰ্ব ফ্ৰেজ থাকিলে আমি বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য বুলি বুজিব পাৰোঁ। সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ আমি কেতিয়ানো কৰিব লাগে তাৰ কেইটামান নিয়মৰ বিষয়ে জানি লওঁ আহক। চিৰসত্য ঘটনা বুজাবলৈ মেন ইজ মৰ্টেল, এনেধৰণৰ চিৰসত্য ঘটনা বুজাবলৈ আমি সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগে। অভ্যাস বা স্বভাৱ বুজোৱা কাম আই ৱেক আপ আৰ্লি ইন দ্য মৰ্নিং, আমাৰ দৈনন্দিন জীৱনৰ অভ্যাস বা স্বভাৱৰ বিষয়ে বুজাবলৈ সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগে। পাৰ্মানেণ্ট চিটুৱেশ্যন বা ফেক্ট বুজাবলৈ এনেধৰণৰ পাৰ্মানেণ্ট চিটুৱেশ্যন বা ফেক্টৰ বিষয়ে ক'বলৈ আমি সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে মাই হাউচ ফেচেছ ইষ্ট, ভৱিষ্যতৰ কোনো কাম বা আঁচনি যিটো সলনি হোৱাৰ সম্ভাৱনা খুব কম। আৱাৰ স্কুল ৰিঅপেন্স অন 1 জুলাই নেক্সট, ভৱিষ্যতৰ কোনো আঁচনি যদিহে সলনি হোৱাৰ সম্ভাৱনা নাথাকে তেনেবোৰ বাক্য কওঁতে বা লিখোঁতে আমি সিম্পল প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পাছত আহিব প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা লিখিবলৈ ছাবজেক্ট প্লাছ বি ভাৰ্ব অৰ্থাৎ এম, ইজ বা আৰ প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট, এই ফৰ্মেশ্যনটোত আমি প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যবোৰ লিখিম। কেইটামান উদাহৰণ লৈ লৈছোঁ। She is reading a book right now. They are playing football in the park. I am watching a movie at the moment. He is writing an email to his friend. We are learning English in school. The teacher is explaining the lesson. The birds are singing in the trees. The baby is crying loudly. ইয়াত যিকেইটা বাক্য দিয়া আছে গোটেইকেইটা বাক্যতে বৰ্তমান সময়ত চলি থকা বা হৈ থকা বুজাইছে। গতিকে এনেধৰণৰ যিবোৰ বাক্য থাকিব সেই সকলোবোৰ বাক্য আমি প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কেতিয়ানো কৰা হয় তাৰ কেইটামান নিয়ম জানি লওঁ আহক। যদি কোনো এটা কাম বৰ্তমান চলি আছে কিন্তু কেতিয়াৰ পৰা চলি আছে বা কিমান সময়লৈকে চলি থাকিব তাৰ উল্লেখ নাথাকে তেতিয়া সেই বাক্যটো প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত লিখা হয়। উদাহৰণস্বৰূপে উই আৰ হেভিং ব্ৰেকফাষ্ট নাও, ইয়াত কামটো কেতিয়াৰ পৰা আৰম্ভ হৈছে আৰু কেতিয়ালৈকে চলি থাকিব নিৰ্দিষ্টকৈ উল্লেখ নাই। ইয়াৰ উপৰি ভৱিষ্যতে কোনো কামৰ আঁচনি সলনি হোৱাৰ সম্ভাৱনা থাকিলে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত লিখা হয়। মাই ফ্ৰেণ্ড ইজ কামিং ফ্ৰম গুৱাহাটী টুমৰো, যদিহে কোনো ভৱিষ্যতৰ কাম বা আঁচনি সলনি হোৱাৰ সম্ভাৱনা থাকে তেতিয়াহ'লে সেই বাক্যটো আমি প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত লিখিব পাৰোঁ। ইংৰাজী ভাষাত এনে কিছুমান ভাৰ্ব আছে যাৰ লগত সাধাৰণ অৰ্থত প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ নহয়। তাৰ কেইটামান হৈছে এগ্ৰি, এজিউম, বিলিভ, বিলং টু, কেয়াৰ, কনচাৰ্ণ, কষ্ট, ডিফাৰ, ফিট, ইকুৱেল, ৰিমেইন, ছাপ'জ, চাউণ্ড, টেষ্ট, ইমাজিন, প্লিজ, ইমপ্ৰেছ, হেড, স্মেল, etc. ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত আমি প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম। আপোনাৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।